ভূমি সমস্যা বিষয় লৈ বিশেষকৈ অসম চৰকাৰে মিছন বসুন্ধৰাৰ যি সুবিধা এটা প্ৰদান কৰিছে, যাৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইত ৰাইজসকলে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি পট্টাৰ বাবে আবেদন জনাই আহিছে। আৰু এই সুযোগ গ্ৰহণ কৰি আমাৰ যথেষ্ট মানে ৰাইজসকলেও মাটিৰ পট্টা আবেদনৰ কাৰণে সুযোগ পাইছে আৰু পট্টা এতিয়া লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো। তাৰ সমান্তৰালকৈ মালিনীপুৰ গাঁও পঞ্চায়ত আৰু চিলাচুটি গাঁও পঞ্চায়তৰ বহুকেইখন গাঁওসমূহ এতিয়াও মানে সাৰ্ভে নোহোৱাৰ বাবে এই ব্যক্তিসকলে ভূমি পট্টাৰ বাবে আবেদন জনাব পৰা নাই। আমি বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষ হওক, আমাৰ উপায়ুক্ত মহোদয়, আমাৰ চক্ৰ বিষয়াসকলকো আমি আবেদন জনাই আহিছিলো যে বসুন্ধৰা 1তো তেওঁলোকে সেই একে ধৰণৰ কথা ক'লে যে বসুন্ধৰা যদি দ্বিতীয় আহে তেতিয়াহ'লে আমি তেওঁলোকক মাটি পট্টা আবেদনৰ বাবে আমি সুযোগ প্ৰদান কৰিম। কিন্তু বসুন্ধৰা 2.0তো সেই একে ধৰণৰ কথা তেওঁলোকে ক'লে যে মাটি আমি সাৰ্ভেৰ ব্যৱস্থা কৰিম আৰু বসুন্ধৰা 3 আগে আমি পট্টা আবেদনৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু এতিয়া 31 ডিচেম্বৰৰ লাষ্ট ডেট আছিলে, সেইটো ইতিমধ্যে পাৰ হৈ গৈছে আৰু আমি জনাত আকৌ 10 জানুৱাৰীলৈকে তেওঁলোকে সময়সীমা এটা দিছে, সেইটো পাৰ হওঁ বিশেষকৈ আমি যেতিয়া আবেদন জনাওঁ তেতিয়া তেওঁলোকে সাৰ্ভে কৰিম বুলি কয়, কিন্তু বিভিন্ন ধৰণৰ অজুহাত দেখুৱায়। বিশেষকৈ অসম অৰুণাচলৰ সীমাৰ বিবাদ দেখুৱায়, বিভিন্ন ধৰণৰ কথা কৈ তেওঁলোকে সাৰ্ভে কৰিব পৰা নাই ধৰণৰ তেওঁলোকে বক্তব্য প্ৰদান কৰিছে। আমি আপোনালোকক জনাব বিচাৰো যে মালিনীপুৰ গাঁও পঞ্চায়ত অন্তৰ্গত 2 নং ফুলবাৰী জিপু ঘগৰা যি এটা মানে ৰেভিনিউ এটা গাঁও আছে, সেই গাঁও অন্তৰ্গত বহুকেইখন গাঁও, বিশেষকৈ আপোনাৰ গৈৰী বস্তি, আপোনাৰ ঘগৰা, খুটি বস্তি, মাজগাঁও, কোলদাৰা, জিপুদাৰা গাঁও, প্ৰজেক্ট আলি, চিলি হাতীগড়, লিচে নেপালী, কুন্তৰ, বংকবল, এই গাঁওসমূহ আৰু লগতে 2 নং খনামুখ, লিখাবালি, আলিকা, আপোনাৰ মিলনপুৰ, গড্ডা বস্তি, ঘগৰা আদি পথাৰ আদি গাঁওসমূহৰ হাজাৰ হাজাৰ বিঘা মাটি আৰু হাজাৰ হাজাৰ মানুহৰ মাটি এতিয়ালৈকে তেওঁলোকে পট্টাৰ বাবে আবেদন জনাব পৰা নাই। আকৌ চিলাচুটি গাঁও পঞ্চায়ততো সেই একে অৱস্থা, তাতো চিলি ব্ৰিজবাৰী, চিলা ব্ৰহ্মপুৰ, নলবাৰী গাঁৱৰ ৰাইজসকলেও মাটি পট্টা আবেদন জনাব পৰা নাই। এতিয়া তাত আমি যেতিয়া তেওঁলোকৰ ওচৰত যাওঁ, আপোনাৰ উপায়ুক্ত মহোদয় হওক বা বিভাগীয় কৰ্তৃপক্ষ, তেওঁলোকে এই সীমা বিবাদৰ কথা কয়, কিন্তু আমি দেখাত যি অৰুণাচলী গাঁও আছে, এই গাঁৱৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ দূৰৈত থকা এই গাঁওসমূহৰ মানে গাঁওসমূহৰ এই মাটিখিনি এতিয়ালৈকে সাৰ্ভে কৰা নাই। তাৰ কাষৰ গাঁওসমূহ তেওঁলোকে সাৰ্ভে কৰা নাই, সেইটো আমি বুজি পাওঁ যে অসম অৰুণাচলৰ বৰ্ডাৰ লাগি আছে, সেই গাঁওসমূহ তেওঁলোকে কৰা নাই, সেইটো আমি বুজি পাওঁ। কিন্তু সেই অৰুণাচলী বৰ্ডাৰৰ পৰা আপোনাৰ প্ৰায় 5 কিলোমিটাৰ 6 কিলোমিটাৰ দূৰৈত থকা গাঁওসমূহ তেওঁলোকে কিহৰ কাৰণে সাৰ্ভে কৰা নাই, আমি সেই কথাটো আমি এতিয়ালৈকে বুজিব পৰা নাই। আকৌ আপোনাৰ 2 নং খনামুখ কিছুমান গাঁওসমূহ আছে, সেই গাঁওসমূহ এতিয়া বনাঞ্চল বুলি তেখেতসকলে তাত মাটি সাৰ্ভে কৰা নাই। তাত ইতিমধ্যে ডাঙৰ ডাঙৰ বিল্ডিং, তাত অট্টালিকা সাজি আছে মানুহসকলে, তাত স্কুল আছে ইতিমধ্যে, সেই গাঁওসমূহ সাৰ্ভে নকৰাৰ বাবে তাৰ মানুহসকলে পট্টাৰ বাবে আবেদন কৰিব পৰা নাই। আৰু এটা কথা আমি মানে তাত দেখা পাইছো যে যিসকল অৰুণাচলী লোকসকলে তাত অসমৰ মাটিত মানে আছে আৰু অন্যান্য ব্যক্তিসকলৰ মাটিৰ পট্টা ইতিমধ্যে তেওঁলোকে পাইছে সেই একেটা অঞ্চলৰে। আপোনাৰ লিখাবালি আলিকা অঞ্চলৰ বহু ব্যক্তিসকলৰ মাটি পট্টাও আছে এতিয়া। সেই ব্যক্তিসকলে কেনেধৰণে মাটিৰ পট্টা পালে বা আমি মানে জানিব বিচাৰিছো যে চৰকাৰৰ পৰা যিসকল ধনী ব্যক্তি বা যিসকলৰ টকা পইচা আছে সেই ব্যক্তিসকলক পট্টা প্ৰদান কৰা তেনেকুৱা নিয়ম আছে নেকি, বা তেনেধৰণৰ কিবা চিষ্টেম আছে নেকি, বা দুখীয়া মানুহসকলক পট্টা নিদিয়াৰ ব্যৱস্থা আছে নেকি? কিয়নো তাত আমি দেখিছো বহু ব্যক্তিসকলৰ মানে এতিয়া তেওঁলোকে পট্টা ইতিমধ্যে পাইছে, কিন্তু যেতিয়া আমি আমাৰ সাধাৰণ জনতাসকল যেতিয়া পট্টাৰ বাবে আবেদন কৰিবলৈ যায় তেওঁলোকক কোৱা হয় যে মাটিখিনি সাৰ্ভে হোৱা নাই, আপোনালোকে পট্টাৰ বাবে আবেদন কৰিব নোৱাৰে। সেইবাবে আমি চৰকাৰক আমি দাবী জনাইছো যে এই সমস্যাখিনি তেওঁলোকে অতি শীঘ্ৰে সমাধান কৰক। আহি থকা পঞ্চায়ত ইলেকশ্যনৰ আগে আগে এই বিষয়সমূহ তেওঁলোকে যদি সমাধান নকৰে ইয়াৰ প্ৰভাৱ নিশ্চয় পঞ্চায়ত ইলেকশ্যনত পৰিব। ৰাইজসকল যথেষ্ট ক্ষুভিত হৈ আছে। যদি ৰাইজৰ হেঁচাত আমি মানে বাধ্যত পৰি আমি গোৰ্খা ছাত্ৰ সন্থাই অনাগত দিনবোৰত যদি প্ৰতিবাদী কাৰ্যসূচী বা তেনেধৰণৰ আন্দোলন যদি আমি ল'বলৈ বাধ্য হওঁ, তাৰ বাবে কিন্তু আমি গোৰ্খা ছাত্ৰ সন্থা দায়ী নহওঁ। অনাগত দিনবোৰত গোৰ্খা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম যদি এই সমস্যাসমূহ সমাধান নকৰে। কিয়নো সেই ব্যক্তিসকল তাত যুগ যুগ ধৰি বসবাস কৰি আহিছে। বহু ব্যক্তিসকলে তাত এই হাবি বননি তেওঁলোকে চাফা কৰি জংঘল কাটি তেওঁলোকে এই মাটিখিনি উলাই লৈছে। তাত এনেকুৱা নহয় যে বাহিৰৰ পৰা নতুন মানুহ আহি তাত বসবাস কৰি সেই মাটিখিনি মানে কিবা কৰি লৈছে, অধিগ্ৰহণ কৰি লৈছে, তেনেকুৱাও নহয়। তাত থকা মানুহখিনি বহুত পুৰণি মানুহ। এই ব্যক্তিসকলে তাত হাবি জংঘল চাফা কৰি মানে মাটি উলিয়াই বসবাস কৰি থকা ব্যক্তিসকল আছে, বহু পুৰণা কাগজ আছে তাত।
যেতিয়া আমাৰ উপায়ুক্ত মহোদয়ৰ লগত আমাৰ আলোচনা হৈছিলে তাত আমি গোটেই ডকুমেণ্টছখিনি আমি ছাবমিট কৰিছিলোঁ তাত। তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছিলে যে অতি শীঘ্ৰে তাত ছাৰ্ভে হ'ব আৰু সেই মাটিখিনি আমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰিম। কিন্তু এতিয়া বসুন্ধৰা 3 যেতিয়া উকলি গ'ল, এতিয়াও কিন্তু ছাৰ্ভে নকৰাৰ বাবে আমি মানে ৰাইজসকলে যথেষ্ট ক্ষোভিত হৈ আছে। সেয়ে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে এই সময়সীমা যোনটো বান্ধি দিছে মিছন বসুন্ধৰাৰ, সেই সময়সীমা আৰু বৃদ্ধি কৰক আৰু এই মাটি ছাৰ্ভে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। ছাৰ্ভে কৰাৰ পিছত তেওঁলোকে পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি চৰকাৰক আমি দাবী জনাই আজিৰ এই সংবাদমেল আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। তাত অসম চৰকাৰে পট্টা প্ৰদান কৰি আহিছে আৰু বহু অৰুণাচলী লোকসকলে তেওঁলোকে পট্টা পাই আছে, মানে অসমৰ তেনেধৰণৰ প্ৰমাণো আমাৰ ওচৰত আছে। তাত বহু ব্যক্তিসকলে মানে এতিয়াও অসম চৰকাৰৰ পট্টা মানে লাভ কৰি আছে। সেই বিষয়টো আমি ইতিমধ্যে আমাৰ উপায়ুক্ত মহোদয়ক আমি অৱগত কৰিছিলোঁ যে তাত বহু ব্যক্তিসকলে আপোনালোকে পট্টা লাভ কৰিছে। সেই ব্যক্তিসকলক আপোনালোকে তদন্ত কৰক, তেওঁলোকে কেনেধৰণে পট্টা পালে। যদি তাত পট্টা প্ৰদানৰ ব্যৱস্থাই নাই তেতিয়াহ'লে ব্যক্তিসকলে কি ধৰণে পট্টা তেওঁলোকে পালে, এই বস্তু আমি ইতিমধ্যে আমি অভিযোগ দিছোঁ আমাৰ উপায়ুক্ত মহোদয়ক। সকলো তাত তাত জাতি জনগোষ্ঠী হিচাপে নহয়, সেই যিবোৰ অঞ্চলসমূহ মই এতিয়া ক'লোঁ গাঁওসমূহৰ নাম, তাত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকসকলেই পট্টাৰ পৰা বঞ্চিত হৈ আছে। অকল তাত অৰুণাচলী লোকসকলে তেওঁলোকে পট্টা মানে ইতিমধ্যে লাভ কৰা বুলি আমি তাত কিছুমান প্ৰমাণো আছে আমাৰ লগত।